দেউতাকৰ সৈতে স্কুললৈ গৈ আছিল। তেতিয়াই ঘটিল ভয়ংকৰ ঘটনা। চাইকেলখনেই কাল হ'ল তাইৰ জীৱনত। পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতেই ঘটিছিল ঘটনাটো। 8 বছৰৰ অন্তত জীৱন ঘূৰাই পালে মৌচুমীয়ে। পিতৃৰ পিঠিত উঠি গুৱাহাটীলৈ যোৱা ছোৱালীজনীয়ে কাৰো সহায় নোলোৱাকৈ খোজকাঢ়ি ঘৰলৈ উভতি আহিছে। 8 বছৰে চিকিৎসাৰ অভাৱত শয্যাগত হৈ থকা ছোৱালীজনী এতিয়া সুস্থ হৈ উঠিছে। সেই দৃশ্য চাবলৈ সৰুপথাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী চুঙাজানত চোতাল ভৰি পৰিছে ওচৰ চুবুৰীয়াই। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, ভাবিব কোনেনো কোৱা সমনীয়া ডক্টৰ ভূপেন হাজৰিকাৰ সেই অমৰ বাণীটো যেন প্ৰতিফলিত ঘটিল সৰুপথাৰত। সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী চুঙাজানৰ শাৰীৰিকভাৱে সক্ষম এগৰাকী যুৱতীয়ে এজন বিশেষ ব্যক্তিৰ তৎপৰতাত ঘূৰাই পালে নতুন জীৱন। নাম মৌচুমী হাতীবৰুৱা, বয়স 17 বছৰ। পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতেই দেউতাকৰ সৈতে স্কুললৈ যাওঁতে চাইকেলৰ চকাত ভৰি সোমাই বিকল হৈ পৰিছিল দুয়োখন ভৰি। মৰহি গৈছিল মৌচুমীৰ অজস্ৰ সপোন। পিতৃয়ে আৰ্থিক অনাটনত উন্নত চিকিৎসা কৰিব নোৱাৰাত যোৱা 8 বছৰে বিচনাখনেই সংগী হৈ পৰিছিল মৌচুমীৰ। তাৰ পিছতেই যেন দেৱদূত হিচাপে আহিল সৰুপথাৰৰ বিশিষ্ট সমাজসেৱক জীৱন চুতীয়া। সামাজিক মাধ্যমৰ জৰিয়তে অৱগত হৈ মৌচুমীৰ সম্পূৰ্ণ চিকিৎসাৰ দায়িত্ব লৈ গ'ল GMCHলৈ। 4 দিনৰ চিকিৎসাৰ অন্তত কাৰো সহায় নোলোৱাকৈ এখোজ মৌচুমীয়ে খোজকাঢ়িব পৰা হ'ল। আজি 19টা দিনৰ অন্তত মৌচুমী স্বগৃহলৈ উভতি আহিছে। গাঁওখনে নিজৰ ছোৱালী বুলি ভবা মৌচুমীৰ এই দৃশ্য চাবলৈ চোতালত ভৰি পৰিছে অজস্ৰ লোক। মৌচুমীৰ ঘৰলৈ আহিল কেইবাটাও দল সংগঠনো। মৌচুমীক আদৰণি জনাবলৈ পাই ওচৰ চুবুৰীয়া আৱেগিক হৈ পৰিল। মানৱ দৰদী জীৱন চুতীয়াৰ প্ৰয়াসকো জনালে গাঁওবাসীয়ে আদৰণি আৰু কেইবাটাও দল সংগঠনে জীৱন চুতীয়াক জনালে বিশেষ সম্বৰ্ধনা। হয়, আমি আমাৰ পৰিয়ালৰ ফালৰ পৰা পোনপ্ৰথমে মই ক'বলৈ বিচাৰিম জীৱন চুতীয়াদেৱৰ আশ্বাসেৰে জীৱন চুতীয়াদেৱৰ বহু দুখে আমাক GMCHৰ পৰা মোৰ কন্যা শ্ৰী মৌচুমী হাতীবৰুৱা স্বাস্থ্যৰ চিকিৎসা কৰি আনিছে। এইখিনিতে কম জীৱন চুতীয়াদেৱৰ সুস্বাস্থ্যৰ কামনা তেওঁ সকলো পৰিয়াললৈ আমাৰ ফালৰ পৰিয়ালৰ পৰা ধন্যবাদ। তেওঁ ওচৰত আমি জীৱনৰ ঋণী হৈ ৰম। ছোৱালীজনী প্ৰথমতে স্কুললৈ গৈ থাকোঁতে এদিন ককাকৰ লগত চাইকেলত চকাত ভৰি সোমাই তেওঁ ভৰিটো কাটিছিলে। কটাৰ বিনিময়ত আমি ওচৰৰ চিকিৎসালয়ত দেখুৱাইছিলোঁ। দেখুৱাৰ পিছত আমি আৰ্থিকভাৱে কিছুমান দুৰ্বল, ইয়াৰ ফলত আমি চিকিৎসা কৰিব পৰা নাছিলোঁ। এদিন ফেচবুকৰ জৰিয়তে সুভাষ শইকীয়াদেৱ, আমাৰ চুঙাজানবাসীয়ে, ৰাজীৱ বৰা তেওঁলোক আহি আমাৰ ঘৰত উপস্থিত হ'ল। সুধিলে কিহৰ কাৰণে কি হৈছিল। তেতিয়া ক'লো যে হয় এনেকুৱা যিবিলাক চাইকেলত সোমাইছিলে যাব নোৱাৰা হ'ল। অলপ তেওঁলোকৰ শিক্ষকেও স্কুললৈ যাবলৈ মানা কৰিলে। তেতিয়াৰ পৰা 8-9 বছৰ দিনে পঢ়ি আছিলে ছোৱালীজনী। তাৰপিছত এদিন জীৱন চুতীয়াদেৱে আহি আমাৰ ঘৰ পালেহি। তেওঁ ক'লে যে ছোৱালীজনী এনেকৈ থৈ দিলেতো নহ'ব, আমি তেওঁক উন্নত চিকিৎসালয়লৈ লৈ গৈ স্বাস্থ্যৰ কাৰণে চিকিৎসকক দেখুৱাব লাগিব। তেওঁ সহযোগতে আমি GMC লৈ গৈ তেওঁ বৰ্তমান GMCৰ পৰা আজি আনিছোঁ। তেওঁ বৰ্তমান অলপ সুস্থ হৈছে। ছোৱালীজনী জন্মৰ পৰা নহয়, তাই 7-8 বছৰ মানৰ পৰা বেমাৰটো কিবা ভৰিটো খোজকাঢ়িব নোৱাৰে, আঙুলিকেইটাও বেকা হৈ গ'ল, ভৰিটো দাঙি খোজকাঢ়ে।
তাৰপিছত বহুত দিন সেনেকৈ থাকিলে। আমাৰ ঘৰৰ অৱস্থা পাতিও বেয়া, এতিয়া ভাল মেডিকেল নিবলৈ দূৰলৈ সেনেকৈ পৰি থকাত বহুত দিন হ'ল। তাৰপিছত এতিয়া জীৱন চুতীয়া ছাৰ আহি ঘৰলৈ আহিলে, চালে, তাইক ক'লে, সুধিলে ইমান দিন এনেকৈ পৰি থাকিলে নেকি? আমি ক'লোঁ আমাৰ টকা পইচাৰ অভাৱত আমি নিব পৰা নাই, সেনেকৈ পৰি আছে। তাৰপিছত জীৱন চুতীয়া ছাৰে এসপ্তাহ দিন সময় দিলে, তাৰপিছত মেডিকেল নিয়া ব্যৱস্থা কৰি দিলে। নিলোঁ, তাত দৰৱ দিলে, 4 দিন 5 দিনতে মানে তাই খোজ কাঢ়িব পাৰিছে। বহুতখিনি ভাল দেখিছোঁ তাইক। মৌচুমী হাতীবৰুৱা। অঁ, ঘৰ চুঙাজান মাজগাঁও। জীৱন চুতীয়া ছাৰলৈ বহুত বহুত ধন্যবাদ। তেওঁ আহি যে ইমানখিনি সহায় কৰিছেহি, ছোৱালীজনী ভাল হৈছে, তেওঁ সহায় কৰাত বহুত বহুত ধন্যবাদ জনাইছোঁ। মনটোও বহুত ভাল লাগিছে আমাৰ। লগতে আমি দেখিছোঁ গাঁৱৰ সকলো ৰাইজ ওলাই আহিছে আজি, মৌচুমী গুৱাহাটীৰ পৰা আহিছে। গাঁৱৰ ওচৰ চুবুৰীয়া ৰাইজ সকলো আহিছে, ভাল লাগিছে মনটো আগবাঢ়ি অহাত। বহুতখিনি সহায় কৰিছে। হয়, সৰুপথাৰ সম জিলাৰ আমাৰ চুঙাজান মাজগাঁও গাঁৱৰ অন্তৰ্গত মাজগাঁৱৰ নিবাসী পুষ্প হাতীবৰুৱাৰ কন্যা মৌচুমী হাতীবৰুৱা ৫ম শ্ৰেণীতে অধ্যয়ন কৰি থকা সময়তে দেউতাকৰ লগত স্কুললৈ যাওঁতে চাইকেলৰ চকাত ভৰি সোমাই আঘাতপ্ৰাপ্ত হয়। আৰু সেই আঘাতপ্ৰাপ্ত হোৱাত চিকিৎসাৰ কাৰণে স্থানীয় চিকিৎসালয়ৰ পৰা আদি কৰি ডিমাপুৰলৈকে নিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত ডিব্ৰুগড়লৈ নিলে। ডিব্ৰুগড়ৰ পৰা গুৱাহাটী নিয়াৰ এটা পৰামৰ্শ আগবঢ়াইছিল চিকিৎসকে, কিন্তু টকা পইচাৰ অভাৱৰ বাবে তেখেতলোকে উন্নত চিকিৎসাৰ কাৰণে গুৱাহাটী নিব পৰা নাছিলে। ঠিক তেনেধৰণে টকা পইচাৰ অভাৱত বিচনাতে পৰি থাকিল প্ৰায় 9 বছৰ দিন আমাৰ মৌচুমী। আৰু শিক্ষা ক্ষেত্ৰৰ পৰা, সম্পূৰ্ণ শিক্ষা জগতখনৰ পৰা তাই বঞ্চিত হ'ব লগাত পৰিলে। আৰু পৰৱৰ্তী পৰ্যায়ত আমি বিভিন্ন দল সংগঠনক আহ্বান জনাইছিলোঁ, বা বিধায়কৰ পৰা আদি কৰি বিভিন্নজনক পৰিয়ালেও আবেদন নিবেদন কৰিছিল যে ছোৱালীজনীৰ উন্নত চিকিৎসাৰ কাৰণে আবেদন নিবেদন কৰিছিল। চিকিৎসাৰ প্ৰয়োজন, তাইক কোনো কাৰণেৰে হুইল চেয়াৰৰ প্ৰয়োজন নাই, তাইক চিকিৎসাৰ প্ৰয়োজন আছিল। আৰু সেয়েহে আমি অৱশেষত জীৱন চুতীয়া ডাঙৰীয়াক আমি ফেচবুকৰ যোগেদি, সামাজিক মাধ্যমৰ যোগেদি আহ্বান জনাইছিলোঁ যে মৌচুমীক উন্নত চিকিৎসাৰ কাৰণে আপুনি ব্যৱস্থা গ্ৰহণ কৰক। আৰু আমাৰ লগতে মৌচুমী শুভাকাংক্ষীসকলেও আহ্বান জনাইছিলে জীৱন চুতীয়া ডাঙৰীয়াক যে আপুনি সঁচাকৈয়ে তাইক যদি উন্নত চিকিৎসাৰ ব্যৱস্থা কৰে, তেতিয়া তাই সুস্থ হৈ উঠিব। আৰু অৱশেষত সেইটোৱে আমি দেখা পালোঁ। 17 দিনৰ চিকিৎসাৰ অন্তত মৌচুমী আজি নিজৰ ভৰিৰে খোজকাঢ়িছে, আৰু কাৰো সহায় নোলোৱাকৈ তাই নিজে আহিব পৰা হৈছে, নিজে হাতত কাঁহী ধৰি ভাত খাব পৰা হৈছে। ইয়াতকৈ সুখৰ সময় আৰু আৱেগিক সময় আৰু বেলেগ নাই। এই শুভক্ষণত আমি জীৱন চুতীয়া ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ যাতে এই কৰ্মময় জীৱন যাত্ৰাত যাতে সফল হয়, আৰু আমি চুঙাজানবাসীয়ে তাৰে আশীৰ্বাদ প্ৰদান কৰিছোঁ। সৰুপথাৰৰ পৰা ত্ৰিদীপ বৰা ৰিপৰ্ট, পিবি সংবাদ। ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন। আমি খোজ দিম জনতাৰ পক্ষত। প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত। আজি সংযুক্ত হওক পিবি সংবাদৰ সৈতে। প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি। আজি প্ৰেৰণ কৰক আপোনাৰ চিঠি। আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com। আমাৰ হোৱাটছএপ নম্বৰ 6001249592।